নমস্কাৰ এটি গুৰুত্বপূৰ্ণ কথা আপোনালোকক মই ক'ব খুজিছো যে এছ.কে. সিনহা লেফটেনেণ্ট জেনেৰেল এছ.কে. সিনহা তেখেত আমাৰ অসমৰ ৰাজ্যপাল আছিলে আৰু সেই সময়ত তেখেতে ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতিগৰাকীলে এখন প্ৰতিবেদন লিখিছিলে আৰু সেই প্ৰতিবেদনখন আছিলে নৱেম্বৰ 8 তাৰিখে 1998 চনত ডিঅ নাম্বাৰ GSAG.3/98 ৰাজভৱনত এতিয়াও আপোনালোকে বিচাৰিলে সেই পত্ৰখন পাব। এতিয়া কথা হল সেই পত্ৰখনত তেওঁ কেইবাটাও সংবেদনশীল বিষয় মহামান্য ৰাষ্ট্ৰপতিগৰাকীলে প্ৰেৰণ কৰিছিলে। সেই সময়ত মহামান্য ৰাষ্ট্ৰপতিগৰাকী আছিলে KR নাৰায়ণন। তেখেতক প্ৰদান কৰিছে। তাৰে ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবিছো আৰু সেইটো বিষয়ৰ ওপৰতে মই আপোনালোকৰ আগত কিছু বক্তব্য ৰাখিব খুজিছো আৰু যদি আপোনালোকে প্ৰয়োজনীয় বুলি ভাবে এইখিনি ৰাইজৰ মাজলৈ লৈ যাব। তাত এটা প্ৰসংগ আছে যে সীমান্তৰ সিপাৰৰ লোকৰ এই পাৰৰ লোকৰ সৈতে থকা জাতিগত ভাষিক আৰু ধৰ্মীয় মিলনৰ বাবে প্ৰব্ৰজনকাৰীসকলে সহজে আশ্ৰয় পায়। প্ৰসংগটো উচ্ছেদ দেই, প্ৰসংগটো অবৈধ বাংলাদেশী, প্ৰসংগটো সন্দেহযুক্ত নাগৰিক আৰু এই প্ৰসংগতেই কৈছিলে যে সীমান্তৰ সিপাৰৰ মানে বাংলাদেশৰ প্ৰসংগ কৈছে এছ.কে. সিনহাই। সীমান্তৰ সিপাৰৰ লোকৰ এই পাৰৰ লোকৰ সৈতে থকা জাতিগত ভাষিক আৰু ধৰ্মীয় মিলনৰ বাবে প্ৰব্ৰজনকাৰীসকলে সহজে আশ্ৰয় পায়। তাৰমানে বাংলাদেশত যি ধৰণৰ ভাষা ভাষী কথা বতৰা সাজপাৰ বা ধৰ্মৰ ৰীতি নীতি আছে সেই ধৰণৰ কথা বতৰাটো ভাৰততো আছে। গতিকে সেইধৰণে তেওঁলোক আহিবলৈ সহজ পায়। তেওঁলোকৰ চেহেৰাবোৰো একেই নাই, পৃথকটো আপুনি একো ধৰিব নোৱাৰে। কিছুমান ৰাজনৈতিক দলে ভোট বেংক বৃদ্ধিৰ উদ্দেশ্যে এনে অবৈধ অনুপ্ৰৱেশক অনুপ্ৰাণিত কৰাৰ লগতে সহায় কৰি আহিছে। এইটো স্বাভাৱিক কথা, সকলোৱে জানে কোনে ক'ৰ পৰা কৰিছে নাই। নেহেৰু লিয়াকত চুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত ভাৰতবৰ্ষত কি ধৰণে মুছলমানসকলক আনি প্ৰতিষ্ঠা কৰা হৈছে। 1905 চনৰ পৰা যেতিয়াৰ পৰা আপোনাৰ বংগভংগ হোৱাৰ পিছত যেতিয়া মুছলিম লীগ গঠন কৰা হ'ল, সেই গোটেই প্ৰক্ৰিয়াটোৰ পিছত আপোনালোকে জানে সেই কথাবোৰ কি ধৰণে ইয়াত মোৰ ফুডৰ নামত খাদ্য বস্তু উৎপাদনৰ নামত কি ধৰণে ইয়াত পূৰ্ববংগীয় মুছলমানক আনি ইয়াত সংস্থাপিত কৰা হ'ল নাই। সেই কথাবোৰ আপোনালোকে জানে, সেই কথাবোৰ অসমৰ ৰাইজে সকলোৱে জানে। মই এই কথাবোৰ আকৌ নতুনকৈ ক'ব লাগে বুলি ভবা নাই, কিন্তু কথাটো হ'ল যে এতিয়া তাৰ পিছত সেই প্ৰতিবেদনৰ পিছৰ বাক্যত কি লিখিছে এছ.কে. সিনহাই সেইটো ডাঙৰ কথা যে তদুপৰি দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ ব্যাপক দুৰ্নীতিয়েও তেওঁলোকৰ আগমনত সহায় কৰিছে। অলপতে লখিমপুৰত এনে এক চক্ৰক উৎখাত কৰা হৈছে। যোৱা 14 বছৰ ধৰি অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰমাণপত্ৰ দিয়া 4জন লোক তাত ধৰা পৰিছে। মানে 98ত লিখিছে যে যোৱা 14 বছৰ ধৰি 98ত লিখা চিঠি এখনত তেওঁ সেই সময়ৰ ৰাজ্যপালগৰাকীয়ে এছ.কে. সিনহাই এই কথাটো লিখিছে যে দুৰ্নীতিগ্ৰস্ত অসম চৰকাৰৰ বিষয়া তেওঁলোকে বিভিন্ন মানুহৰ লগত লগ লাগি এটা নেক্সাছ আছে আৰু তেতিয়াই 98ৰ পৰা 14 বছৰ ধৰি বুলি কৈছে। যোৱা 14 বছৰ ধৰি অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্বৰ প্ৰমাণপত্ৰ দিয়া 4জন লোক তাত ধৰা হৈছে। ক'ত? লখিমপুৰত ধৰা হৈছে। সেই চক্ৰত ধৰা পৰিছে। তাৰ মানে 98লৈকে যদি আমি 14 বছৰ আগলৈ চাওঁ তেতিয়াহ'লে সেই তাৰ পৰা আপোনাৰ 92-93ৰ পৰা সেই প্ৰক্ৰিয়াটো যদি আপুনি আৰম্ভ কৰে তেতিয়াহ'লে দেখিব কি বুলি 83-84ৰ পৰা আপুনি যদি প্ৰক্ৰিয়াটো আৰম্ভ কৰে দেখিব যে তাত কি ধৰণে এটা পদ্ধতিগতভাৱে বাংলাদেশৰ পৰা অহা মানুহবিলাকক নাগৰিকত্বৰ প্ৰদান কৰা হৈছে। চৰকাৰী বিষয়াসকলৰ তৎপৰতা। এতিয়া মই এইটোহে ক'ব খুজিছোঁ যে 98তেই যেতিয়া এগৰাকী ৰাজ্যপালে অসমৰ কেন্দ্ৰীয় আমাৰ মহামান্য ৰাষ্ট্ৰপতিগৰাকীলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিছিলে, তাৰ মানে সেই প্ৰক্ৰিয়া এতিয়াও হৈ আছে। তাৰপিছত বিগত সময়ত কংগ্ৰেছৰ 15 বছৰ চৰকাৰ চলিলে। তেতিয়া আপোনালোকে জানিছে যে ৰকিবুল হুছেইনৰ দৰে ব্যক্তিসকলে কি ধৰণে হোম ডিপাৰ্টমেণ্টত ৰকিবুল যেতিয়া মিনিষ্টাৰ আছিলে কি ধৰণে তাত কি মানুহ সংস্থাপিত কৰিলে। তাৰপিছতেই IMDT আইনখন বাতিল হোৱাৰ লগে লগে 2005 চন 7 চনত 6 চনত যেতিয়া AIUDF গঠন কৰা হ'ল তেতিয়া কি ধৰণে ইয়াত গোটেই মুছলমানে আগ্ৰাসন কৰিলে, মুছলমানে কি ধৰণে খুটি পুতিলে সেই কথাবোৰ আপোনালোকে দেখিছে, বিশেষকৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত অসমৰ প্ৰশাসনৰ ব্যৱস্থাটোত। তাৰমানে আজিও ক'ৰবাত তেওঁলোকক প্ৰমাণপত্ৰ দিয়াৰ এটা চক্ৰ চলি আছে। তেওঁলোকক প্ৰমাণপত্ৰ দিয়াৰ চক্ৰ যদি নচলিলেহেঁতেন তেতিয়াহ'লে মানকাছৰ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, নগাঁও, মৰিগাঁও, হোজাই, আপোনাৰ ইনফেক্ট লখিমপুৰত, যোৰহাটত, গোলাঘাটত, হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ এই ঠাইবোৰত সিহঁত ইমানবোৰ
সকলোৱে জানে যে অবৈধ বাংলাদেশী আহি আছে তাৰ পিছত তেওঁলোক সবেই কয় আমাৰ কাগজ আছে শেহতীয়াকৈ আমি বাতৰি পাইছিলোঁ কেৰালাৰ পোৰ্টত কাম কৰা কোনোবা কৰ্মচাৰীও অসম চৰকাৰৰ পৰা অসমৰ পৰা তেওঁলোকে আধাৰ কাৰ্ড দেখুৱাইছে য'ত তেওঁলোক হৈছে একেটা এড্ৰেছত জানি আচৰিত হ'ব শেহতীয়াকৈ মই এটি পোৰ্টৰ এজন বিষয়াৰ লগত কথা পাতিছিলোঁ যে অসমৰ এড্ৰেছত প্ৰায় 20-25 জন একেখিনি মানুহৰ এড্ৰেছত তেওঁলোকে তাত কাম কৰি আছে ফেক এড্ৰেছ বনাইছে অসমৰ পৰা অসমৰ চৰকাৰী বিষয়াসকলৰ তৎপৰতাত বা সহযোগত এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিব খুজিছোঁ সেইসকল চৰকাৰী বিষয়া কোন সেইসকল চাৰ্কুল অফিচাৰ কোন সেই কেইজন ডিচি কোন যি 95-96 আপোনাৰ 85-86ৰ পৰা যিসকলে আজি পৰ্যন্ত অবৈধ বাংলাদেশীক প্ৰমাণপত্ৰ দি আছে সেই চৰকাৰী বিষয়াসকলক নাকি লগাব কোনে সেই চৰকাৰী বিষয়াসকলক চিনাক্ত কৰিব কোনে সেই চৰকাৰী বিষয়াসকলক ওপৰত শাস্তি বিহিত ব্যৱস্থা ল'ব কোনে শাস্তি প্ৰদান কৰিব কোনে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান কৰিছোঁ আপুনি যিটো পদ্ধতি প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া সঠিক সময় ইয়াৰ পিছত যাতে আৰু কোনো চৰকাৰী বিষয়াই কেইটকামানৰ কাৰণে প্ৰমাণপত্ৰ দি নিদিয়ে আমি স্পষ্টকৈ কৈছোঁ প্ৰত্যেকজন চাৰ্কুল অফিচাৰৰ প্ৰত্যেকজন ডিচিলে আমাৰ এইটো প্ৰত্যাহ্বান থাকিব আপোনালোকে নহয় বুলি কওক কাৰণ এই প্ৰতিবেদন অসমৰ এটা সময়ৰ ৰাজ্যপালৰ প্ৰতিবেদন ইয়াত স্পষ্ট কৰি দিছে আৰু 98ত তেওঁ যেতিয়া কৈছে যে সেই সময়ত লখিমপুৰত কোন সেই চক্ৰ উৎখাত কৰা হৈছিলে তাৰ লগত কোন জড়িত আছিলে সেই সবিশেষ তদন্ত হওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে আৰু অসমৰ ৰাইজক কৈছোঁ যে অসমৰ যিসকল বিষয়া আছে আজি কোন আছে চাৰ্কুল অফিচাৰজন কোন ডিচিজন কোন এছপিজন কোন এছডিপিঅ'জন কোন তেওঁলোক যদি কোনোবা বাহিৰৰ মানুহ আহি পেলাই ইয়াত যদি বাংলাদেশীক ইয়াত নাগৰিকত্ব প্ৰদান কৰিছে তে আপোনাৰ মোৰ মুখখন কেলে বন্ধ হৈ আছে আৰু যদি আমাৰ সেই যে কোনোবা কলিতা শইকীয়া গোহাঁই গগৈয়ে যদি কোনোবা তেনেকুৱা কাম কৰিছে তেতিয়াহ'লে তেওঁলোক কোন হয় তেওঁলোক প্ৰকৃতাৰ্থত জাতিদ্ৰোহী তেওঁলোকে চৰকাৰী দৰমহা লৈ পেলাই তেওঁলোকে কেৱল আৰু কেৱল নিজৰ পেট পালেঙৰ কাৰণে জাতিটোক পণবন্দী কৰিছে এইবিলাক মানুহক কোনে চকু দিব মই মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ কৈছোঁ আপুনি যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াৰ লগত আমি আপোনাৰ লগত আছোঁ শক্তিশালীভাৱে আছোঁ সহযোগ কৰিবলৈ প্ৰতিটো মুহূৰ্তত প্ৰস্তুত হৈ আছোঁ কৰি আছোঁ সাধ্য অনুসৰি যিমানখিনি পাৰিছোঁ এই চৰকাৰী বিষয়াসকলকো কিন্তু নাকি লগাব হৈছে তেওঁলোকৰ ওপৰতো তদন্ত কৰা হওক সেই সময়ৰ পৰা এতিয়ালৈকে কোনো কাৰণত যাতে কোনো চৰকাৰী বিষয়াই কোনো নথি পত্ৰ দিব নোৱাৰিব অন্ততঃ সন্দেহযুক্ত নাগৰিকক কোনো কাগজ পত্ৰ দিব নোৱাৰিব কোনোৱে মাটি বাৰী কিনিব নোৱাৰিব এই কেইদিনত যেতিয়ালৈকে নাগৰিকত্ব প্ৰমাণ নহয় যদি অলপো কিবা খেলিমেলি হয় তেতিয়াহ'লে বিহিত ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ নহ'লে কিন্তু আমি যিমান যি কৰিলেও আমি অসমীয়া মানুহখিনি অসমখনক আমি সত্য শুদ্ধভাৱে স্বকীয়তাৰে স্বাভিমানেৰে আমি ৰাখিব নোৱাৰিম জীয়াই কাৰণ বাকী ৰাজনৈতিক বহুৱা সোপাটো দেখিছে আপোনালোকে কি ধৰণে কৰিছে কংগ্ৰেছৰ তাহানিৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈলৈকে তেওঁ এতিয়া এই তেওঁলোকৰ ত্ৰাণকৰ্তা ৰূপে থিয় দিছে কৰক তেওঁলোকক কিন্তু মুখ্যমন্ত্ৰী মহোদয় হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ আহ্বান কৰিছোঁ অন্ততঃ চৰকাৰী বিষয়াসকলে যাতে কোনো কাৰণতে কাৰো পৰিচনাত পৰি কোনো চক্ৰান্তৰ লোভত বা যিকোনো ধৰণৰ কাৰণত বিচলিত হৈ তেওঁলোকে কাকো প্ৰমাণপত্ৰ নিদিয়ে সেইটো নিশ্চিত কৰা দায়িত্ব আপোনাৰ আশা কৰিছোঁ আপুনি সেই কামটো খুব সুন্দৰভাৱে কৰিব পাৰিব সকলো ভালে থাকক নমস্কাৰ ধন্যবাদ